হীৰেন গোহাঁই ডাঙৰীয়াৰ ওপৰত বয়সৰ বহুত ডাঙৰ হেঁচা পৰিছে আৰু বয়সেতো কাকো ক্ষমা নকৰে, মোকো ক্ষমা নকৰিব। গতিকে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন মই কামনা কৰিছোঁ। কিন্তু যোনে মিয়াসকলক অসমীয়া মানুহৰ বন্ধু বুলি ক'ব পাৰে, তেওঁৰ মতিভ্ৰম হোৱা বুলি ক'ব লাগিব। আৰু সেই ক্ষেত্ৰত কোনো অসমীয়া মানুহে ইয়াক নিশ্চিতভাৱে সমৰ্থন নকৰে। হীৰেন গোহাঁই ডাঙৰীয়াই যি ধৰণৰ কথা কৈছে যে মাৰোৱাৰী বিহাৰী মানুহখিনি আমাৰ নহয়, মিয়াখিনি আমাৰ, শুনিও বেয়া লাগিছে আৰু শুনি মই হজমো কৰিব পৰা নাই। আৰু বিষয়টো মই পঢ়া নাই, মই ভাবি লৈছোঁ যেন এইটো হীৰেন গোহাঁই কোৱা নাই। তেনেকৈ মনত এটা আত্মসন্তুষ্টি লাভ কৰি তাক অলপ বাহিৰ কৰি থৈ দিছোঁ মনৰ পৰা। বাকী এইটো কোনোবা যদি ব্যক্তিৰ জ্ঞান আৰু বিবেক যদি সক্ষম হৈ থাকে, এনেকুৱা কথা কেতিয়াও ক'ব নোৱাৰে। গতিকে মোৰ কেতিয়াবা মনত সন্দেহো হয় যে হীৰেন গোহাঁই ডাঙৰীয়াই নিজে এইবোৰ লিখেনে কোনোবাই লিখি দিয়ে। হীৰেন গোহাঁই ডাঙৰীয়াৰ ওপৰত বয়সৰ বহুত ডাঙৰ হেঁচা পৰিছে আৰু বয়সেতো কাকো ক্ষমা নকৰে, মোকো ক্ষমা নকৰিব। গতিকে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন মই কামনা কৰিছোঁ। কিন্তু যোনে মিয়াসকলক অসমীয়া মানুহৰ বন্ধু বুলি ক'ব পাৰে, তেওঁৰ মতিভ্ৰম হোৱা বুলি ক'ব লাগিব। আৰু সেই ক্ষেত্ৰত কোনো অসমীয়া মানুহে ইয়াক নিশ্চিতভাৱে সমৰ্থন নকৰে। হীৰেন গোহাঁই ডাঙৰীয়াই যি ধৰণৰ কথা কৈছে যে মাৰোৱাৰী বিহাৰী মানুহখিনি আমাৰ নহয়, মিয়াখিনি আমাৰ, শুনিও বেয়া লাগিছে আৰু শুনি মই হজমো কৰিব পৰা নাই। আৰু বিষয়টো মই পঢ়া নাই, মই ভাবি লৈছোঁ যেন এইটো হীৰেন গোহাঁই কোৱা নাই। তেনেকৈ মনত এটা আত্মসন্তুষ্টি লাভ কৰি তাক অলপ বাহিৰ কৰি থৈ দিছোঁ মনৰ পৰা। বাকী এইটো কোনোবা যদি ব্যক্তিৰ জ্ঞান আৰু বিবেক যদি সক্ষম হৈ থাকে, এনেকুৱা কথা কেতিয়াও ক'ব নোৱাৰে। গতিকে মোৰ কেতিয়াবা মনত সন্দেহো হয় যে হীৰেন গোহাঁই ডাঙৰীয়াই নিজে এইবোৰ লিখেনে কোনোবাই লিখি দিয়ে। হীৰেন গোহাঁই ডাঙৰীয়াৰ ওপৰত বয়সৰ বহুত ডাঙৰ হেঁচা পৰিছে আৰু বয়সেতো কাকো ক্ষমা নকৰে, মোকো ক্ষমা নকৰিব। গতিকে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন মই কামনা কৰিছোঁ। কিন্তু যোনে মিয়াসকলক অসমীয়া মানুহৰ বন্ধু বুলি ক'ব পাৰে, তেওঁৰ মতিভ্ৰম হোৱা বুলি ক'ব লাগিব। আৰু সেই ক্ষেত্ৰত কোনো অসমীয়া মানুহে ইয়াক নিশ্চিতভাৱে সমৰ্থন নকৰে। হীৰেন গোহাঁই ডাঙৰীয়াই যি ধৰণৰ কথা কৈছে যে মাৰোৱাৰী বিহাৰী মানুহখিনি আমাৰ নহয়, মিয়াখিনি আমাৰ, শুনিও বেয়া লাগিছে আৰু শুনি মই হজমো কৰিব পৰা নাই। আৰু বিষয়টো মই পঢ়া নাই, মই ভাবি লৈছোঁ যেন এইটো হীৰেন গোহাঁই কোৱা নাই। তেনেকৈ মনত এটা আত্মসন্তুষ্টি লাভ কৰি তাক অলপ বাহিৰ কৰি থৈ দিছোঁ মনৰ পৰা। বাকী এইটো কোনোবা যদি ব্যক্তিৰ জ্ঞান আৰু বিবেক যদি সক্ষম হৈ থাকে, এনেকুৱা কথা কেতিয়াও ক'ব নোৱাৰে। গতিকে মোৰ কেতিয়াবা মনত সন্দেহো হয় যে হীৰেন গোহাঁই ডাঙৰীয়াই নিজে এইবোৰ লিখেনে কোনোবাই লিখি দিয়ে।